কালিলৈ ঘিলামৰাত, এই আপোনাৰ পৰহিলে আমাৰ আকৌ ৰঙা নদী, তাৰ পিছদিনাখন বগলীজান, তাৰপিছত ডিব্ৰুগড়, তিনিচুকীয়া, এনেকৈ আমি গোটেই উজনি অসমটো এতিয়া সদ্যহতে এটা কাৰ্যসূচী লৈছোঁ। আৰু আপোনালোকে দেখিছে যে বিজেপিৰ ইমান ভয় ভাবুকি প্ৰলোভনৰ মাজত যিধৰণে গঞা ৰাইজ ওলাই আহিছে, এইটোৱে প্ৰমাণ কৰে যে এটা পৰিৱৰ্তনৰ বতাহ গাঁওবিলাকত উলিবলৈ আৰম্ভ কৰিছে। এই অনুষ্ঠান যিটো আপোনালোকৰ বাপু জয় ভীম জয় সংবিধান আমি এইকাৰণে ৰাখিছোঁ যে সংবিধানৰ প্ৰতি যদি ন্যূনতম সন্মান থাকিলেহেঁতেন, গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি যদি সন্মান থাকিলেহেঁতেন, তে এটা নিউজ উলিওৱাৰ কাৰণে সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ দুঃসাহস এই বিজেপি চৰকাৰে নকৰিলেহেঁতেন। আজি মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে অসমত ক'তো অবৈধ চিণ্ডিকেট নাই, কয়লা চিণ্ডিকেট নাই। যিদিনাখন 24-25জন শ্ৰমিক সন্ধানহীন হ'ল অবৈধ কয়লা খনিত, তেতিয়া মুখ্যমন্ত্ৰীয়ে টুইটাৰত নিজেই ক'লে যে কয়লা খনি আছে। আকৌ যেতিয়া গম পালে যে সেই কয়লা খনিৰ ভাগটো তেওঁলৈ আহি থাকে দেৱলাল গাৰ্লোছাৰ পত্নীৰ নামত, মিনাৰেল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ ডকুমেণ্টছ আপোনালোকে সংবাদ মাধ্যমে দেখুৱাইছে যে কি ধৰণে দেৱলাল গাৰ্লোছাৰ পত্নীয়ে অবৈধ কয়লা খনিত চৰকাৰৰ অনুমতি লৈ পেলাই অবৈধ কয়লা ব্যৱসায় কৰি আছিলে। যেতিয়া গম পালে যে দেৱলাল গাৰ্লোছাৰ ঘাট যদি হাত দিবলৈ যায়, তেওঁ কাৰ নাম কৈ দিব? আচল যিটো কয়লা মাফিয়া চৰ্দাৰ তেওঁৰ নাম লৈ ল'ব। এতিয়া সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাবিলাক গাপ দিবৰ কাৰণে চেষ্টা কৰিছে। CBI এতিয়া চকুত ক'লা কাপোৰ বান্ধি আছে, পুলিচে চকুত ক'লা কাপোৰ বান্ধি আছে, ইলেকশ্যন কমিশ্যন এতিয়া নিৰপেক্ষ নহয়, জুডিচিয়াৰীত আপুনি গা জোৰত এতিয়া সিদ্ধান্ত ল'ব পাৰে। এই কথাবিলাকৰ কাৰণে আমি ৰাইজক কৈছোঁ যে ৰাইজ এতিয়া সচেতন হ'ব লাগিব। সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্য আৰু সমাজবাদ ধৰ্ম নিৰপেক্ষতা বচাবৰ কাৰণে আম্বেদকাৰ ডাঙৰীয়া, গান্ধীজী আমাৰ কাৰণে কিমান প্ৰাসংগিক, আৰু তেওঁলোকৰ অৱদানক বাদ দি যে আমি দেশখন যে অচলৈ যাম, আমাৰ সামাজিক যিটো পৰিকাঠামো, এই পৰিকাঠামো ধ্বংস কৰিবৰ কাৰণে বিজেপিৰ যিটো ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে আমি ৰাইজক একত্ৰিত কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এইটো শুনিছোঁ যে আমাৰ বৰ বেছি ভাল হৈছে বুলি মই খবৰ পোৱা নাই। 26 কংগ্ৰেছ দলৰ পঞ্চায়ত কেন্দ্ৰিক প্ৰাৰ্থিত্ব আমাৰ সিদ্ধান্ত হৈ গ'ল। আমি যিহেতুকে পঞ্চায়ত নিৰ্বাচন আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই, সেইকাৰণে এতিয়ালৈকে আমি প্ৰাৰ্থীসকলৰ তালিকা উলিওৱা নাই। এতিয়া মোৰ কাষতে জিলা কংগ্ৰেছৰ সভাপতি আছে আমাৰ লখিমপুৰতে। এতিয়া এইটো জিলা পৰিষদত কোনে খেলিব ৰাইজেও গম পায় আৰু আমাৰ দলৰ সিদ্ধান্ত আছে। আমি আনুষ্ঠানিকভাৱে এইকাৰণে ঘোষণা কৰা নাই কাৰণ দলৰ পৰম্পৰা মতে ইলেকশ্যন ঘোষণা নহ'লে প্ৰাৰ্থী ঘোষণা কৰিব নালাগে। আৰু যিটো বিধানসভাৰ প্ৰাৰ্থী, ইতিমধ্যে আমি বহু প্ৰাৰ্থীক সেউজ সংকেত দিছোঁ, বহু প্ৰাৰ্থীক, আনকি আমাৰ বিৰোধী ঐক্য মঞ্চৰ মাজতো আমাৰ অজিত ভূঞা ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াৰ লগতো আমাৰ কথা বতৰা চলি আছে। আমি কেনেকৈ একত্ৰিতভাৱে শক্তিশালী যুঁজ দিম তাৰ লাহে লাহে আপোনালোকে কথাবিলাক দেখিব। আমি বিজেপিৰ নিচিনাকৈ ঢোল কোবাই থকা নাই মিছা কথা কৈ, কিন্তু আমি কাৰ্যক্ষেত্ৰত কৰি পেলাই দেখুৱাম যে এই অপশাসন, বিভাজনৰ ভ্ৰষ্টাচাৰী ৰাজনীতি কৰা বিজেপিক অসমৰ মানুহে বিদায় দিবৰ কাৰণে